ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ 30 তাৰিখে হৈ যোৱা কম্পাৰ্টমেণ্টেল এক্সামৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যিকেইটা কুৱেশ্যন আছে আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু তোমালোকে কিমান নম্বৰ পালা তোমালোকে কমেণ্টত নিশ্চিতভাৱে জনাবা। আৰু মেথামেটিক্সৰ কাৰণেও কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিব লাগে তোমালোকে সেইবোৰ জনাৰ কাৰণে তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ এক্সাম ভালেই হৈছে। যিসকলে মোৰ ভিডিঅ'বোৰ চাইছিলা কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে স্পেচিয়েলি মই যিবোৰ ভিডিঅ' দিছিলোঁ তাৰে পৰা ইয়াতে তোমাৰ 95% কুৱেশ্যন কমন আহিছে। এতিয়া যিসকলে ভিডিঅ' চোৱা নাই সেইসকলে ইয়াতে কমেণ্ট কৰাৰ কোনো দৰকাৰ নাই। যিসকলে চাইছা সিহঁতে নিশ্চিতভাৱে গম পাইছা কিমানখিনি কুৱেশ্যন কমন আহিছে। লং কুৱেশ্যনটো এজ ইট ইজ কমন আহিছে যিবোৰ মই তোমালোকক দিছিলোঁ। তোমালোকৰ ভিডিঅ'বোৰ এতিয়াও আপলোড কৰা আছে, তোমালোকে গৈ তাতে চাই ল'ব পাৰা। যিয়েই নহওক, আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে চোৱা, কোনটো উক্তি শুদ্ধ সেইটো আমাক ওলাবলৈ দিছে। 1 নম্বৰত কৈছে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে সম্পত্তি বোলা হয়। এইটো কি হয়? কাৰেক্ট হয়। 2 নম্বৰত কৈছে কি চোৱা, যিবোৰ সামগ্ৰী মানুহৰ বাবে কোনো কাৰণতে উপযোগী নহয় সেইবোৰক সম্পদ বুলি জনা যায়। এইটো নহয়। ইয়াতে চোৱা, যিবোৰ তোমাৰ কোনো কাৰণতে মানুহৰ লগত কি নহয়, উপযোগী নহয় সেইবোৰক তোমাৰ নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। কি সামগ্ৰী? নিষ্ক্ৰিয়। গতিকে সেইবোৰক আমি সম্পদ বুলিব নোৱাৰি। কিন্তু নিষ্ক্ৰিয় সামগ্ৰীবোৰ সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে, কাৰণ সম্পদবোৰ পৰিৱৰ্তনশীল হয়, সেইটো বেলেগ কথা। গতিকে আমাৰ এইটো নহ'ব, 1 নম্বৰটো কাৰেক্ট হ'ব। পৃথিৱীত বিতৰণ হৈ থকা প্ৰাকৃতিকভাৱে গঠন হোৱা সম্পদবোৰকে প্ৰাকৃতিক সম্পদ বুলি জনা যায়। সেইটো কাৰেক্ট হয়। মানুহৰ ব্যক্তিগত দখলত থকা বস্তু যেনে মাটি, ঘৰুৱা সম্পত্তি, ভাল নিজস্ব গুণবোৰকে জৈৱিক সম্পদ বুলি জনা যায়। নহয়, এইটো চোৱা, মাটি তাৰপিছত ঘৰুৱা সম্পত্তি এইবোৰ তোমাৰ পৰিৱেশৰ অজৈৱিক সম্পদ হয়, এইটো তোমাৰ জৈৱিক সম্পদ নহয়। গতিকে এইটো নহ'ব। গতিকে 1 আৰু 3 আমাৰ কাৰেক্ট হ'ব। ডেট ইজ আমাৰ চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'বোৰ চাই থাকিব বুলি আশা থাকিল। কাৰণ তোমালোকে কিহৰ কাৰণে মিষ্টেক কৰিলা সেইটো তোমালোকৰ ইয়াতে আঙুলিয়াই মই দিবলৈ চেষ্টা কৰিম। ঠিক আছে। 2 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, জয়ৰ দেউতাক এজন পেছাদাৰী মীন পালক। এটা চোৱা, মীন পালকৰ কথা কৈছে আৰু খুৰাকজন হৈছে কি তোমাৰ কাঠমিস্ত্ৰী। ঠিক আছে। তেওঁলোকৰ পেচাসমূহ কোনটো বৃত্তিত পৰিব? এটা চোৱা, মীন পালনটো তোমাৰ ডাইৰেক্টলি এইটো তোমাৰ ইক'চিষ্টেমৰ লগত জড়িত হয়। তো ডাইৰেক্টলি যদি ইক'চিষ্টেম মানে পৰিৱেশৰ লগত জড়িত, যেনেকুৱা চোৱা, পুখুৰী এটা আছে, পুখুৰীত পানী আছে আৰু পানীত তোমাৰ মাছ পুহিছে, হয় নাই? সেইটো কিন্তু মীন পালক বুলি কয়। তো সেইটো তোমাৰ কি হ'ব? প্ৰাথমিক হ'ব। আৰু ইয়াতে চোৱা, কাঠমিস্ত্ৰী, ইয়াতে তোমাৰ চোৱা, কাঠমিস্ত্ৰীয়ে কাম কৰিবলৈ হ'লে কাঠৰ দৰকাৰ হয় আৰু কাঠটো আহে ক'ৰ পৰা? বনৰ পৰা। এইটো চোৱা, বন হৈছে, হয়নে, বন বা জংঘলৰ পৰা। তো জংঘল হৈছে তোমাৰ প্ৰাথমিক আৰু তাৰ পৰা যিবোৰ বস্তু আমি পাওঁ সেইবোৰৰ ওপৰত যদি কাম কৰে সেইটো হয় দ্বিতীয়। গতিকে এইটো তোমাৰ কি হ'ব? A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? আৰু এইবোৰ কুৱেশ্যন চোৱা, মই মিনিমাম 1000 বাৰ কৈছোঁ যে তোমালোকৰ ইয়াৰ ওপৰত কুৱেশ্যন আহিব আৰু সেইবোৰ কুৱেশ্যনে তোমালোকৰ ইয়াতে আহিছে। তোমালোকৰ যদি বিশ্বাস নহয়, মোৰ ইতিহাস, তাৰ মানে হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্সৰ লগত ইকনমিক্স গোটেইকেইটাৰ মোৰ ছেপাৰেট ভিডিঅ' আপলোড কৰা আছে। তোমালোকে যদি চোৱা নাই এতিয়াও তোমালোকে চাই ল'ব পাৰা। এইবোৰ তোমাৰ 100% কমন কুৱেশ্যন আহিছে তাৰে পৰা। ঠিক আছে। 3 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো সম্পদ সংৰক্ষণৰ পদ্ধতি নহয় বুলি কৈছে চোৱা। এইটো সম্পদৰ ভঁৰালৰ মূল্যায়ন কৰা, এইটোতো তোমাৰ ভাল কথা হয়। সম্পদ তাৰপিছত তোমাৰ আইনৰ কাৰ্যকৰীকৰণ কৰা, এইটো আমাৰ কাৰণে ভাল হয়। বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰা, এইটোতো তোমাৰ সম্পদ সংৰক্ষণৰ ভাল এটা পন্থা হয়। খনিজ সম্পদৰ ব্যৱহাৰ কৰা, চোৱা, খনিজ সম্পদৰ ভিতৰত আহে তোমাৰ পেট্ৰল, ডিজেল, কেৰাচিন। তো সেইবোৰ যদি আমি বেছিকৈ ব্যৱহাৰ কৰোঁ তো সেইবোৰতো নহ'ব। গতিকে এইটোৰ আমাৰ ডি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, এইবোৰ তোমাৰ যে কিমানবাৰ যে কোৱা হৈছে, হয়, সেইবোৰ বহুত 1000 বাৰ কোৱা হৈছে যে এইবোৰ কুৱেশ্যন আহিব বুলি এক্সামত। এইটো চব কথাকেইটা তোমাৰ বৰ্ষদেৱে ৰচনা কৰিছে, হয়নে? সপ্তকান্ত ৰামায়ণ, সেইটো তোমাৰ মাধৱ কন্দলী। চোৰ ধৰা, আচ্ছা, চিহ্নযাত্ৰাটো তোমাৰ কোনে কৰিছে? চিহ্নযাত্ৰা শংকৰদেৱে কৰিছে। তো চোৰ ধৰাটো মাধৱদেৱে কৰিছে, হয়নে? তো এইটো চোৱা, তো এই সাপেক্ষে যদি তোমালোকে মিলাবলৈ যোৱা, 1 নম্বৰটো আহিব তোমাৰ বিৰ লগত, হয়, তাৰপিছত আহিব ডিৰ লগত, তাৰপিছত আহিব এৰ লগত আৰু চিহ্নযাত্ৰাত আহিব চিৰ লগত। অৰ্থাৎ VDAC ক'ত আছে চোৱা, BDACটো এই নম্বৰ অপশ্যনত আছে। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তো 5 নম্বৰ কুৱেশ্যনটো চাবা, এইটো বহুত ধুনীয়া এটা কুৱেশ্যন হয়। ভাৰতীয় সংস্কৃতিলৈ এইটো অষ্ট্ৰিকসকলে আগবঢ়োৱা অৱদানটো চিনাক্ত কৰা আৰু তাৰপিছত দিয়া বিকল্পকেইটা শুদ্ধ উত্তৰ বাছি উলিওৱা। এতিয়া চোৱা, অষ্ট্ৰিকসকলে, তো অষ্ট্ৰিকসকলেতো আমাৰ বহুত কি দিছে, হয়নে?
ধৰ্মীয় পৰম্পৰাত সেন্দুৰৰ ব্যৱহাৰ এইটো অষ্ট্ৰিকসকলে দিয়ে, এইটো হয় হাতী পোহমৌন কাৰ্য নাই, এইটো অষ্ট্ৰিকসকলৰ নহয়। কুঁহিয়াৰৰ পৰা গুড় দৰকাৰ, এইটো হয় হয়নে? গতিকে এটা তোমাৰ কি হ'ব 1 and 3 হ'ব, এইটো চি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে ইয়াতে ভূপৃষ্ঠ আৰু বায়ুমণ্ডল উত্তাপনৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিবেচনা কৰা আৰু তাৰপিছত দিয়া বিকল্পবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইটো চব কি কৈছে উত্তাপৰ ক্ষেত্ৰত বায়ুমণ্ডল আৰু ভূপৃষ্ঠই এক প্ৰকাৰৰ ভাৰসাম্য ৰক্ষা কৰি আছে, এইটোতো হয়। আমাৰ যিটো বায়ুমণ্ডল আছে বায়ুমণ্ডলে এখন কম্বলৰ দৰে কাম কৰে, এইটো তোমালোকে 6-7তো পঢ়িছা হয়নে? আৰু যিটো আমাৰ ভূপৃষ্ঠ আছে মানে মাটি আছে সেইটোও কি কৰে তোমাৰ আমাৰ যিটো পৃথিৱীৰ যিটো টেম্পাৰেচাৰ আছে সেইটো তোমাৰ বেলেঞ্চ কৰাত কি কৰে সহায় কৰে, তো এইটোতো আমাৰ সঁচা হয়, ভাল কথা হয়। ভূপৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ 30% বায়ুমণ্ডলত মেঘাদিৰ লগতে ভূপৃষ্ঠই প্ৰতিফলিত কৰে নাই, 30% নহয়, এইটো 10%হে কৰে। কিমান পাৰ্চেণ্ট কৰে 10% হয়নে? মোৰতো মনত হৈ আছে 10%, যিয়ে নহওক তোমাৰ 30% নকৰে, গতিকে এইটো আমাৰ এনেই ভুল হৈ গ'ল, ঠিক আছে। গতিকে 1টো সত্য হ'ব, 2টো সত্য, এই নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তোমালোকে তথাপি এবাৰ এই পাৰ্চেণ্টেজটো এবাৰ চাই ল'বচোন বাৰু। তাৰপিছত চোৱা ইয়াতে কি কৈছে পৰিৱেশ সম্পৰ্কে তলত দিয়া উক্তিকেইটাৰ পৰা অশুদ্ধ উক্তিটো বাছি লোৱা। চোৱা মিষ্টেক মানে তোমাৰ কোনটো ৰং হয় সেইটো ল'ব লাগে হা। পৰিৱেশৰ 4টা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল, এইটোতো হয়। পৰস্পৰ সদায় তোমাৰ কি হয় নিৰ্ভৰশীল হয়, আমাৰ অশুদ্ধটো লাগে, শুদ্ধটো নালাগে, ঠিক আছে। তাৰপিছত কৈছে যে ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে, এইটো কাৰেক্ট হয়। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালৰ যোগেদি বৰ্তমান পৰিৱেশ নিৰূপণ কৰিছে, এইটো শুদ্ধ হয়। এই পৰিৱেশ পৰিৱৰ্তনশীল নহয়, এইটো মিছা হয়, কাৰণ চব পৰিৱেশ সদায় পৰিৱৰ্তনশীল হয়। আৰু তোমাৰ টেকন'লজিও আছে, লগতে তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ নেচাৰেল তোমাৰ ফেন'মেনাও আছে, যেনেকুৱা তোমাৰ বানপানী, তাৰপিছত ভূমিকম্প মানে ভূমিকম্প এনেকুৱা, তাৰপিছত আগ্নেয় উদগীৰণ, এনেকুৱা বিভিন্ন ধৰণৰ তোমাৰ ইয়াতে ফেক্টৰ আছে যিবোৰৰ কাৰণে পৰিৱেশ কি হ'ব পাৰে পৰিৱৰ্তন হ'ব পাৰে, কিন্তু এটা নহয় বুলি কৈছে, তো এইটোৱে ভুল হয়। তো যিটো ভুল হয় वही हमारा करेक्ट आंसर है, तो डी ऑप्शन विल बी करेक्ट ऑप्शन। 8 নম্বৰ কুৱেশ্যনটো চাবা পৃথিৱীত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফবোৰ গলিলে সাগৰ পৃষ্ঠৰ উত্থান ঘটিব আৰু ই আন বহুতো সমস্যাৰ সৃষ্টি কৰিব। এই পৰিস্থিতিয়ে কোনটো শ্ৰেণীৰ পৰিৱেশৰ সমস্যাৰ সৰ্বোত্তম উদাহৰণ দাঙি ধৰিছে। ইয়াতে তোমাৰ কি কৈছে চোৱা উত্তৰ মেৰু আৰু দক্ষিণ মেৰু মানে ইয়াতে তোমাৰ কথা হৈ আছে ৱৰ্ল্ড ৱাইড, ঠিক আছে, ৱৰ্ল্ড ৱাইড মানে পৃথিৱী জোৰা। তো যদি পৃথিৱী জোৰা হয় তেতিয়াহ'লে এইটো গোলকীয় সমস্যাৰ অন্তৰ্ভুক্ত হ'ব, এইটো তোমাৰ এইটো নহয়। আৰু চোৱা এইবোৰৰ কথা মই হাজাৰবাৰ কৈছোঁ যে এইবোৰৰ পৰা কুৱেশ্যন আহিব, তোমালোকে যিটো তোমাৰ পৰিৱেশ নামৰ চেপ্টাৰ আছে সেই চেপ্টাৰটো তোমালোকে চাবা, মোৰ ইউটিউব চেনেলত এতিয়া ভিডিঅ' আপলোড কৰা আছে, তোমালোকে চাই ল'বা। যিখিনি দেখুৱাইছোঁ 100% আহিছে। তাৰপিছত চোৱা এজাৰছন ৰিজনিঙৰ কুৱেশ্যন দিছে 9 নম্বৰটোত কি কৈছে অৰ্থনৈতিক ভূগোল আৰু শাখা উপশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, এইটোতো কাৰেক্ট হয়। এইটো চোৱা সম্পদ তোমাৰ দেশ এখনৰ তোমাৰ কি হয় ভাল এটা অৰ্থনৈতিক যোগ্যতা হয়, ঠিক আছে, গতিকে এইটোতো ওতঃপ্ৰোতভাৱে জড়িত হ'বই, এইটো তোমাৰ কাৰেক্ট হয়। কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ এইটো চোৱা সম্পদৰ মান আৰু প্ৰাচুৰ্যতা মানে এভেইলেবিলিটি মানে কিমান পৰিমাণে আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে, এইটো চব বাৰুকৈ নিৰ্ভৰ কৰে বুলি কৈছে, ঠিক আছে। গতিকে এইটো তোমাৰ কি হ'ব সঁচা হ'ব, এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এইটো তোমাৰ আচ্ছা জীৱীয় কোনটো জীৱীয় হয় সেইটো তোমাক সুধিছে, উৎপত্তি স্থানৰ পৰা সেইটো আমাক সুধিছে, মানে তোমাৰ উৎপত্তি হয় জীৱীয় বস্তুৰ পৰা, সেইটো আমাৰ লাগে, ঠিক আছে। তো ইয়াৰে চোৱা তোমাৰ কয়লা হয় গছ গছনিৰ পৰা, তো এইটোতো তোমাৰ জীৱীয় বস্তুৰ পৰা হয়। প্ৰাকৃতিক গেছ এনেকৈ নেচাৰেল গেছ এইটো তোমাৰ জীৱ জন্তুৰ পৰাই হয়। খনিজ তেলো তোমাৰ জীৱ জন্তু, এইটোতো প্ৰাণীৰ পৰা হয়, এইটো উদ্ভিদৰ পৰা, এইটো প্ৰাণীৰ পৰা, এইটো প্ৰাণীৰ পৰা। পথাৰত ঘাঁহ খাই থকা এজনী ছাগলী, চোৱা ছাগলীও জীৱীয় হয়, লগতে ঘাঁহো তোমাৰ কি হয় জীৱীয় হয়, গতিকে গোটেইকেইটা হ'ব, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ 11 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে ইয়াতে মহাসাগৰসমূহৰ গভীৰতা অনুসৰি শুদ্ধ ক্ৰম। চোৱা বহুতবাৰ কৈছোঁ এইটো কথা, মানে ইয়াতে তোমাৰ যিমানবোৰ MCQ আহিছে লং কুৱেশ্যন আহিছে তোমাৰ 95% কুৱেশ্যন ডাইৰেক্টলি কমন আহিছে, তোমালোকে ভিডিঅ' চাই ল'ব পাৰা। আৰু বাকী তোমাৰ মেথছৰ কাৰণে ইংলিছৰ কাৰণে যিখিনি দিম সেইখিনিও তোমালোকৰ 100% কমন আহিব, ঠিক আছে। 100% নাহিলেও 95% আৰামছে তোমালোকে কমন পাই যাবা। প্ৰশান্ত মহাসাগৰ এইটো 5000 হয়, এটলাণ্টিক 4000 হয়, ভাৰত 3500 আৰু উত্তৰ মহাসাগৰ 3000, এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়।
12 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো মিলাবলৈ দিছে। চ' একদম ইজি হয়, এইটো তোমাৰ দিছে হয়নে। এটা দিছে তোমাৰ ভূটান, হয়নে। ভূটানৰ ৰাজধানীৰ নাম কি? থিম্ফু। এইটো ভূটানটো থিম্ফু হয়, মানে 1 to D আহিব। সেই এটা অপশ্যনতে আছে চোৱা, 1D, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 2 আহিব এৰ লগত, এইটো মেনিলা। ইণ্ডোনেছিয়া আহিব এইটো বিৰ লগত, আৰু ভিয়েটনাম আহিব হানই। এইটো এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব। 13 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে চোৱা, পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডল সম্পৰ্কে কোনটোকে শুদ্ধ নহয়। এতিয়া চোৱা, শুদ্ধ নহয় যিটো, সেইটো আমাৰ লাগে, ঠিক আছে। ইয়াতে কৈছে পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডল দুটা পৃথক থোপ মাৰি থকা নাই। হয়, থোপ মাৰি থকা নাই, দুটা এটাৰ লগত আনটো তোমাৰ কি হয়, ইণ্টাৰ ৰিলেটেড হয়, মানে সম্পৰ্কিত হয়। অৰ্থাৎ জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশ ইটো সিটোক বিভাজিত কৰি মাজে মাজে তোমাৰ সোমাই আছে, সেইটো কাৰেক্ট হয়। অৱশ্য কাস্পিয়ান, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ মহাসাগৰ ইখন সিখনৰ লগত সংযোগ স্থাপন কৰি আছে, এইটো কাৰেক্ট হয়। সেইদৰে স্থলমণ্ডল বুলিলে আটাইকেইখন মহাদেশ এখনে আনখনৰ লগত সংযুক্ত হৈ থকা বুজায়। স্থলমণ্ডল মানে মাটি। এতিয়া চোৱা, এতিয়া মাটি তোমাৰ আমাৰ যিমানখিনি তোমাৰ কি আছে, মহাদেশ আছে, সেইখন এটাৰ লগত আনটো সংযুক্ত হৈ থকা বুজায় নেকি? নুবুজায়। সেইটো তোমাৰ কি বেলেগ বেলেগ হ'ব পাৰে। তোমাৰ যেনেকুৱা আৰৱ সাগৰৰ ইমান বিশাল এটা সাগৰ আছে, তাৰপিছতে বাকী এখন তোমাৰ কি আছে, দেশ আছে, তো সেইটোৰ লগতো এইটো কি নহয়, সংযুক্ত নহয়, ঠিক আছে। গতিকে এইটো ডি অপশ্যন কাৰেক্ট হ'ব, কাৰণ ইয়াতে স্থলমণ্ডল আৰু জলমণ্ডলহে কৈছে। যদি তোমাৰ দেশৰ যদি তোমাৰ ৰিলেশ্যনৰ কথা কয়, বা দেশ এখনৰ যদি সম্পৰ্ক তোমাৰ বাণিজ্যিক সম্পৰ্ক হ'ব পাৰে, তো তেনেকুৱা সম্পৰ্ক হ'লে হয়, কিন্তু ইয়াতে জলমণ্ডল আৰু স্থলমণ্ডল সাপেক্ষে এইটো শুদ্ধ নহয়। গতিকে আমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা, 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে, পৰিৱেশ উপাদানসমূহৰ ধৰ্ম আৰু সেইবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক স্বাভাৱিক হৈ থাকিলে কোনো ধৰণৰ পৰিৱেশৰ সমস্যাৰ সৃষ্টি নহয়। এই উক্তিৰ ভিত্তিত তলত কোনকেইটা পৰিস্থিতিয়ে পৰিৱেশ সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা বেছি? আচ্ছা, বেছি বুলি কৈছে চোৱা, পৰিৱেশ সমস্যাৰ তোমাৰ সম্ভাৱনা বেছি। চোৱা, য'ত তোমাৰ দ্ৰুতগতিত ঔদ্যোগিকৰণৰ ফলত বায়ু পানী প্ৰদূষিত হয়, যাৰ ফলত প্ৰাকৃতিক চক্ৰত ব্যাঘাত জন্মে, এইটোতো তোমাৰ কি হয়, কাৰেক্ট হয়, হয়নে নাই। তাৰপিছত এটা বন পৰিৱেশ তন্ত্ৰত উদ্ভিদ, প্ৰাণী, মাটি আৰু পানীয়ে পৰস্পৰক ভাৰসাম্য ৰক্ষা কৰি সহায় কৰি আছে, এইটোতো ভাল কথা হয়। এইটোতো তোমাৰ পৰিৱেশ প্ৰদূষণ নকৰে, কিন্তু তোমাৰ দ্ৰুতগতিত উদ্যোগীকৰণ কৰিলে বায়ু পানী এইবোৰ প্ৰদূষিত হ'ব। গতিকে এইটো আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, হয়নে। তাৰপিছত চব পৰম্পৰাগত কৃষি পদ্ধতিয়ে মাটিৰ উৰ্বৰতাটো বজাই ৰাখে, এইটোতো সঁচা হয়, তো এইটো নহয়। আমাৰ ডি নম্বৰত কৈছে পৰিভ্ৰমণী চৰাই আহে আৰু পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰাখে, এইটো কাৰেক্ট হয়। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব, যিটো তোমাৰ বেছি পৰিমাণে কি কৰে, পৰিৱেশ প্ৰদূষণ কৰে বা পৰিৱেশৰ সমস্যাৰ সৃষ্টি কৰে। 15 নম্বৰ কুৱেশ্যনটো চোৱা, পৰিৱেশৰ উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগায়, এইটোতো লাড্ডু কুৱেশ্যন হয়, এইটো কাৰ্বন ডাই অক্সাইড হয়। তাৰপিছত চোৱা, ডিফুক অসমৰ এখন দ্বিতীয় শ্ৰেণীৰ নগৰ হিচাপে পৰিগণিত কৰা হয়। কিহৰ কাৰণে কৰা হয়? কাৰণ 50,000ৰ পৰা 1 লাখৰ ভিতৰত হয়। তো বি নম্বৰ, যদি তোমাৰ 1 লাখতকৈ বেছি হ'লে, তেতিয়াহ'লে তোমাৰ সেইটো ফাৰ্ষ্ট ক্লাছ চিটি বুলি ধৰা হয়, বা তোমাৰ তেনেকুৱা কিবা আছে। অষ্ট্ৰিকসকলে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়ায়। এতিয়া চোৱা, অষ্ট্ৰিকসকলৰ বিষয়ে দুটা প্ৰশ্ন আহিছে। তো তেনেকুৱা ধৰণৰ যিবোৰ তোমাৰ জাতিগত প্ৰশ্ন আছে, সেইবোৰ কিন্তু এক্সামত আহিয়ে থাকে। অসমলৈ আগমন ঘটা প্ৰথম জনস্ৰোত, এইটোতো কাৰেক্ট হয়। দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল, এইটো কাৰেক্ট হয়। মেঘালয়ত আছিল প্ৰথমতে, সেইকাৰণে তোমালোকে চাবা অষ্ট্ৰিকসকল মেঘালয়ত বহুত বেছি আছে। যেনে তোমাৰ এই যে খাচী আৰু জয়ন্তীসকল, এইসকল তোমাৰ কি হয়, অষ্ট্ৰিকসকলৰ বংশধৰ হয়, ঠিক আছে। তো মেঘালয়ত এইটো বহুত পৰিমাণে আছে। তাৰপিছত তোমাৰ এইটো আছে তোমাৰ আমাৰ অসমৰ কাৰ্বি আংলং ডিমা হাছাও জিলাত আছে, তো এইটো কাৰেক্ট হয়। গোটেইকেইটা কাৰেক্ট হয়, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 18 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি তলৰ কোনটো বা কোনকেইটা উক্তি শুদ্ধ হয়? শুদ্ধ হয় মানে যুক্তৰাষ্ট্ৰীয় মানে এলায়েন্স তোমাৰ গভৰ্ণমেণ্টৰ কথা কৈছে ইয়াতে। 1935 চনৰ আইনমতে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰা হৈছিল, এইটোতো কাৰেক্ট হয়। প্ৰথম আমাৰ ভাৰতবৰ্ষত যিটো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আছিল, সেইটো আছিল 1935ত যিটো ভাৰত চৰকাৰৰ আইন আছিল, সেইটো ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি আছিল, সেইটো কাৰেক্ট হয়। দ্বৈত নাগৰিকত্ব আমাৰ ভাৰতত নাই। তাৰপিছত তোমাৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো নাই, হয়নে। ভাৰত তোমাৰ কি হয়, সাৰ্বভৌম হয়, যুক্তৰাষ্ট্ৰ নহয়, সাৰ্বভৌম। ভাৰতৰ
কেন্দ্ৰতকৈ ৰাজ্যসমূহ নহয়, এইটো উল্টা দিছে হয়নে? ভাৰতৰ কেন্দ্ৰটো ৰাজ্যতকৈ বেছি শক্তিশালী হয়, কিন্তু ইয়াতে কৈছে কেন্দ্ৰতকৈ ৰাজ্য, গতিকে এইটো মিষ্টেক হয়। অনলি ওৱান কাৰেক্ট, এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এছিয়া আৰু আফ্ৰিকা মহাদেশত এইটো একেবাৰে তোমাৰ লাড্ডু চাৱল হয়, এইটো লোহিত সাগৰ হয়। এছিয়া আৰু তোমাৰ আফ্ৰিকা মহাদেশক কোনে পৃথক কৰিছে? এইটো লোহিত সাগৰে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কোনখন দেশ মানে দুখন মহাদেশলৈ বিস্তৃত হৈ আছে সেইটো আমি বাছি উলিয়াব লাগে। তো তোমাৰ ইয়াতে ৰাছিয়াটো এছিয়া আৰু ইউৰোপত আছে, তো চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 21 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো একেবাৰে লাড্ডু প্ৰশ্ন হয়, ৰসগোল্লা প্ৰশ্ন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ সম্পৰ্কত কোনকেইটা উক্তি শুদ্ধ এইটো নহয় বুলি কৈছে? চোৱা, শুদ্ধ নহয় বুলি কৈছে। ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটো হ'ল নিৰাপত্তা পৰিষদ, এইটো কাৰেক্ট হয়। গঠনৰ সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য আছিল তোমাৰ কেইজন? 5জন, এইটো কাৰেক্ট হয়। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ ভেটো প্ৰদানৰ ক্ষমতা আছে, এইটো কাৰেক্ট হয় হয়নে? তোমাৰ কি আছিল? ফ্ৰান্স, চীন, তাৰপিছত তোমাৰ জাপান, UK আৰু ইউনাইটেড ষ্টেট, এই 5টা আছিল। তাৰপিছত তোমাৰ 10জন অস্থায়ী নহয়, 10জন নহয়, বহুত কেইজন আছে, গতিকে ডি অপশ্যনটো ভুল হয়। যিটো ভুল সেইটোৱে শুদ্ধ, গতিকে ডি অপশ্যন কাৰেক্ট হ'ব। এইটো চাই মিলাবলৈ দিছে, একেবাৰেই এইটো ৰসগোল্লা প্ৰশ্ন, লাড্ডু চাৱাল হয়। কোনটো মিলি আছে চোৱা, ৰাষ্ট্ৰসংঘ লণ্ডনত আছে নেকি? নাই। এইটো এমনিষ্ট, এইটো নহয়। আটলাণ্টিক চুক্তি নিউয়ৰ্ক নহয়। আচ্ছা, এইটোতো সকলোৱে জানা, আমাৰ ভাৰতৰ মানুহে কোনে নাজানে এইটো হয়নে? এইটো মানে তোমাৰ ICC, ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, এইটো ক'ত আছে? ডুবাইত আছে, এইটো কাৰেক্ট হয়। 23 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো এটা মানে সাধাৰণ এটা ইণ্টেলেকচুৱেল কুৱেশ্যন হয়, একেবাৰে চিম্পুল হয়। চাবা, এটা সাধাৰণ উদাহৰণ লৈ যাওক। শ্ৰীযুত অমল শইকীয়াই বেংকত 800 টকা জমা কৰিলে। প্ৰথমতে জমা কৰিছে, ধৰি লোৱা তেওঁ 20% বেংকটোৱে নিজৰ লগত ৰাখি 640 টকা ঋণ হিচাপে শ্ৰীমতী অনিমা হাজৰিকালৈ আগবঢ়ালে। আচ্ছা, তো ইয়াতে চব ফাৰ্ষ্ট ইনষ্টলমেণ্ট কৰিছে না, তো এইটো হ'ব ফাৰ্ষ্ট আমানত, সক্ৰিয় নহয়, এইটো ফাৰ্ষ্ট হ'ব এইটো। আৰু তোমাৰ এইটো হৈছে প্ৰাথমিক আমানত, আৰু সক্ৰিয় আমানত মানে ডাইৰেক্টলি তোমাৰ ট্ৰান্সফাৰ কৰিছে 20% সুদত হয়নে? মানে ইণ্টাৰেষ্ট দিছে 20%, তো এইটো হ'ব সক্ৰিয় আমানত। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 24 নম্বৰটো চাবা, ইয়াতে মিলাবলৈ দিছে উক্তিসমূহ আৰু বৈশিষ্ট্যসমূহ। চোৱা, এইটো তোমাৰ যিটো তোমালোকৰ ফাইনেল এক্সাম হৈছে তাতেও তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল, একেবাৰেই তোমাৰ চিম্পল কুৱেশ্যন হয়। চাবা, ইয়াতে কি কৈছে? বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ মানে তলতীয়া নহয়, মানে কি তোমাৰ সাৰ্বভৌম, গতিকে 1 to C মিলিব। চোৱা, এইটোতো নাই, এইটোতো নাই, এইটোতো নাই। চোৱা, এটা অপশ্যনতে তোমাৰ এনচাৰ আহি গৈছে, এইটো চি অপশ্যন কাৰেক্ট হ'ব। চাইছানে? MCQ ছল্ভ কৰাৰ বহুতেই ইজি পন্থা আছে। 2 নম্বৰ চোৱা, 2 নম্বৰটোত ইয়াতে কি কৈছে? ভাৰতবৰ্ষৰ মানুহৰ আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ড বৈষম্য অথবা অসমতা নাথাকিব, এইটো সমাজবাদী হয়। তাৰপিছত তোমাৰ জনসাধাৰণৰ ওচৰত তোমাৰ কি হয়? দায়বদ্ধ, এইটো তোমাৰ গণতান্ত্ৰিক হয়। আৰু তোমাৰ ৰাষ্ট্ৰপ্ৰধান যিজন থাকিব সেইজন মানুহৰ জনসাধাৰণ নিৰ্বাচিত হ'ব, মানে গণৰাজ্য, মানে ৰিপাব্লিক হয়। এইটো ডি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ৰাষ্ট্ৰসংঘৰ প্ৰধান উৎস, একদম ইজি প্ৰশ্ন হয় তোমাৰ এইটো হয়নে? আন্তঃৰাষ্ট্ৰীয় মানে ইণ্টাৰনেশ্যনেল পিচ তোমাৰ বৰ্তাই ৰখা। মানৱ উন্নয়ন সম্পৰ্কে কোনটোক্তি শুদ্ধ? এইটো মানৱ উন্নয়নৰ কথা কৈছে ইয়াতে। চাবা, ইয়াতে কোনকেইটা শুদ্ধ হ'ব? অৰ্থনৈতিক বিকাশে কেৱল এটা পচন্দৰ উল্লেখ কৰিছে, আৰু সেইটো হৈছে আয়। কিন্তু মানৱ উন্নয়নৰ ধাৰণাটো জনসাধাৰণৰ সামূহিক পচন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, এইটো কাৰেক্ট হয়। এই সমষ্টিগত পচন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পচন্দ সামৰি লৈছে, এইটো কাৰেক্ট হয়। মানৱ উন্নয়নৰ ধাৰণা মানুহৰ জীৱন যাপনৰ মান বৃদ্ধিত আৰোপ কৰে, এইটো কাৰেক্ট হয় হয়নে? গতিকে তোমাৰ গোটেইকেইটা কাৰেক্ট হ'ব, 1 2 3 শুদ্ধ, ডি অপশ্যন কাৰেক্ট হ'ব। 27 নম্বৰ চোৱা, এইটো তোমাৰ মিলাবলৈ দিছে, ক্ৰমে মিলাবলৈ দিছে হয়নে? এইটো তোমাৰ ঘটনাসমূহ পুৰণিৰ পৰা নতুনলৈ। আচ্ছা, নীতি আয়োগটো তোমাৰ একেবাৰে সিদিনাহে হ'ল হয়নে? 2015ত হৈছে নীতি আয়োগ, গতিকে নীতি আয়োগ একেবাৰে লাষ্টত আহিব, এইটোৱে কাৰেক্ট হ'ব। পৰিকল্পনা আয়োগ, তাৰপিছত সেউজ বিপ্লৱ, তাৰপিছত অৰ্থনৈতিক সংস্কাৰ আৰু নীতি আয়োগ, এই নম্বৰ অপশ্যন কাৰেক্ট হয়। 28 নম্বৰটো চোৱা, তলৰ উক্তিটোৰ এটা আমাৰ খালী ঠাই দিছে। চোৱা, সমাজৰ সকলো মানুহৰ বাবে বেংকিং আৰু বিত্তীয় সেৱাৰ সুলভতাই ডেছ সূচনা কৰে। কি তোমাৰ সূচনা কৰে? এইটো বিত্তীয় অন্তৰ্ভুক্তিকৰণ, এইটো মানে ফাইনেন্সিয়েল ইনক্লুজন বুলি কয় যাক। তাৰপিছত চোৱা 29 নম্বৰ,
মুদ্ৰাক তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে বিচৰা ধৰণে আন সামগ্ৰী আৰু সেৱালৈ ৰূপান্তৰিত কৰিব পাৰে হয়নে। এই উক্তিটো কোন দুটা তোমাৰ বুজাইছে, এটাতো তাৰল্য গুণ হয় না, মডিফিকেশ্যন এইটো আহিব, মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব, এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হয়, ডাইৰেক্টলি আহি গৈছে। 30 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা, কেন্দ্ৰীয় বেংক আৰু চৰকাৰৰ মাজৰ সম্পৰ্ক সুধিছে ইয়াত আমাৰ, কেন্দ্ৰীয় বেংক আৰু চৰকাৰ হয়নে। ঘাটি বাজেট দূৰ কৰিবলৈ কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰলৈ এই সাহায্য মুকলি কৰে, এইটো কাৰেক্ট হয়। চৰকাৰৰ আইন নীতি, ৰাজনীতি, বাণিজ্য নীতি আদিৰ বিষয়ে কেন্দ্ৰীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায়, এইটো কাৰেক্ট হয়। কেন্দ্ৰীয় বেংকে কোনো এটা ৰাজনৈতিক দলে গঠন কৰিবৰ বাবে চৰকাৰ নিজৰ মিত্ৰতা নাই, সেইটোতো বেংকৰ কাম ৰাজনৈতিক দলক ছাপোৰ্ট কৰা নহয়। কেন্দ্ৰীয় বেংকে চৰকাৰী মন্ত্ৰিত্বৰ এইবোৰ চৰকাৰৰ কাম, এইবোৰ বেংকৰ কাম নহয়। গতিকে 1 আৰু 2 হে কাৰেক্ট হ'ব, এইটো চি অপশ্যন কি হ'ব, শুদ্ধ উত্তৰ হ'ব। 31st এজাৰছন ৰিজনিঙৰ কুৱেশ্যন চোৱা, সেইটো হৈছে স্বদেশী আন্দোলনৰ ফলত বংগদেশত জাতীয় শিল্প কাৰখানা স্থাপিত হৈছিল, এইটো কাৰেক্ট হয়। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি অসংখ্য ক্ষুদ্ৰ আৰু বৃহৎ শিল্প উদ্যোগৰ সংখ্যা বৃদ্ধিত সহায় কৰিছিল, কাৰেক্ট হয়। একদম মানে চিম্পল কুৱেশ্যন আছিল এইটো, চি অপশ্যনটো তোমাৰ কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ কুৱেশ্যন চোৱা, বংগদেশৰ একত্ৰিতকৰণ, এইটো 11 চনৰ 12 ডিচেম্বৰৰ, ডি অপশ্যন কাৰেক্ট হয়। 33 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে 1940 চনৰ আগষ্ট প্ৰস্তাৱ হিচাপে কোনটো বৈশিষ্ট্য শুদ্ধ, আগষ্ট প্ৰস্তাৱৰ কথা কৈছে ইয়াতে। তো ইয়াতে তোমাৰ ভাইচৰয় কাৰ্যকৰী পৰিষদ সম্প্ৰসাৰণ ঘটাইছিল, এইটো কাৰেক্ট হয়। এই পৰিষদক যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰা হৈছিল, কাৰেক্ট হয়। ভাৰতীয়সকলৰ যুদ্ধ অংশগ্ৰহণক কাৰ্যকৰী কৰা, এইটো কাৰেক্ট হয়। ভাৰতক স্বাধীনতা, এইটো আগষ্ট প্ৰস্তাৱে এইটো কৰা নাছিল, গতিকে 1, 2 আৰু 3 কাৰেক্ট হ'ব, এইটো চি অপশ্যন কি হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব। 34 চাবা, 16 অক্টোবৰ 1905 তাৰিখে বংগদেশত সংঘটিত হোৱা ঘটনাসমূহৰ সম্পৰ্কে কোনকেইটা উক্তি শুদ্ধ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন তুমি যদি ছল্ভ কৰিব বিচৰা তেতিয়াহ'লে তুমি ঘটনাটোৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী হয়, ঘটনাটোৰ বিষয়ে তোমালোকে জানিব লাগিব হয়। ইয়াতে চোৱা কি কৈছে, এইটো ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদীৰ পৰামৰ্শ মতে বংগদেশৰ প্ৰত্যেকঘৰ মানুহে সেইদিনা ৰান্ধনীঘৰত পাক বন্ধ কৰিছিল, হয় এইটো কাৰেক্ট হয়। কবিগুৰুৰ আহ্বান, মানে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বান ক্ৰমে কলকাতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেইদিনা ৰাখী বন্ধন পালন কৰিছিল, এইটো কি হয় কাৰেক্ট হয়। আবেলি সমগ্ৰ কলকাতাত বংগভংগৰ বিৰুদ্ধে হৰতাল পালন কৰিছিল, এইটো কাৰেক্ট হয়। ৰাসবিহাৰী বসুৰ নেতৃত্বত কলকাতা টাউন হলত জাতীয় শিক্ষা পৰিষদ গঠন হয়, এইটো মিছা কথা, গতিকে এইটো আমাৰ বি অপশ্যন কাৰেক্ট হ'ব। 1, 2 and 3 কাৰেক্ট। সৰলা দেৱী চৌধুৰীয়ে বংগদেশৰ স্বাধীনতা আন্দোলনত কেনেদৰে আগবঢ়াইছিল, এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ ফাইনেল এক্সামত আহি গৈছে। তো ইয়াতে তোমাৰ যুৱক যুৱতীসকলৰ জাতীয়তাবাদী মনোভাৱৰ প্ৰেৰণা দিবলৈ সাংস্কৃতিক উৎসৱ আৰু শাৰীৰিক প্ৰশিক্ষণৰ কাৰ্যসূচী আয়োজন কৰিছিল। সাংস্কৃতিক কাৰ্যকলাপত লিপ্ত হ'বলৈ অস্বীকাৰ কৰি আৰু কেৱল ঔদ্যোগিক উন্নয়নক প্ৰসাৰিত কৰি, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। আৰু ভাৰতী নামৰ পত্ৰিকা সম্পাদনা কৰিছিল, এইটো তোমাৰ কি হয় কাৰেক্ট হয়, গোটেইকেইটা কাৰেক্ট হয়। ডি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। কেপ্টেইন হৰউইল্ড মণিৰাম দেৱানৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছিল, আচ্ছা চোৱা, কেপ্টেইন মণিৰাম দেৱানৰ কথা কৈছে ইয়াতে হয়নে। কেপ্টেইন হৰউইল্ডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ স্পষ্টভাৱে উল্লেখ আছিল, কাৰেক্ট হয়। তাৰপিছত কেপ্টেইন হৰউইল্ডে 1857 চনৰ বিদ্ৰোহ শক্তিশালী কৰিবলৈ মণিৰাম দেৱানক গোপনে কিছু সৈন্য যোগান ধৰিছিল, এইটো মিছা কথা। কেপ্টেইন হৰউইল্ডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱানক দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰে, এইটো তোমাৰ কাৰেক্ট হয়। আৰু হৰউইল্ডে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰ পৰা বঞ্চিত কৰিছিল, এইটো নহয়। তো 1 and 3 কাৰেক্ট হ'ব, এই নম্বৰ অপশ্যন ইয়াৰে শুদ্ধ উত্তৰ হ'ব। 37 নম্বৰ চাবা, এইটো তলতীয়া ঐতিহাসিক পৰিঘটনাসমূহ ক্ৰমৰ পৰা পুৰণিৰ পৰা নতুনলৈ সজোৱা হয়নে, সেইটো কৈছে। দাস প্ৰথা, মুফ্ট মিলছ, মণিৰাম দেৱানৰ ফাঁচী, আচ্ছা এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 38 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, অসমত 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহ আৰু মণিৰাম দেৱান সম্পৰ্কে কোনটো উক্তি শুদ্ধ নহয়। আহোম ৰাজকোঁৱৰ পুৰন্দৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব, এইটো মিছা কথা, তো চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰ এজাৰছন ৰিজনিঙৰ কুৱেশ্যন দিছে চোৱা,
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক নিৰ্ণায়ক ঘটনা হৈ পৰে, এইটো কাৰেক্ট হয়। ই ব্ৰিটিছ উপনিৱেশিক শাসনৰ নিষ্ঠুৰ প্ৰকৃতি প্ৰকট কৰিলে আৰু ব্ৰিটিছ চৰকাৰৰ ন্যায়পৰায়ণতাৰ প্ৰতি ভাৰতীয় বিশ্বাস হেৰুৱাই পেলালে, এইটো কাৰেক্ট হয়। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো কেবিনেট মিছনৰ অনুমোদন অনুসৰি অসম, বংগদেশ আৰু বিহাৰক প্ৰাদেশিক গোটবোৰ হ'ল, এইটো অসম হয়। তাৰপিছত তোমাৰ গ নম্বৰত আছিল বংগদেশ আৰু বিহাৰ আৰু ইফালে এইকেইটা তোমাৰ ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। এইটো তোমাৰ ভাগ কৰিছিল যে সেইকেইটা 41। ভাৰতীয় আন্দোলনৰ সময়ত অসমৰ স্থানীয় জনগোষ্ঠীসমূহৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিবলৈ কোনটো কৌশল আটাইতকৈ ফলপ্ৰসূ হ'ব? ব্ৰিটিছ শাসনৰ অৰ্থনৈতিক লাভালাভৰ কথা কৰে। তাৰপিছত চোৱা 42 নম্বৰ কুৱেশ্যনটো চোৱা, কামাখ্যা মন্দিৰ। চোৱা, এইটো তোমালোকে কিতাপ নপঢ়িলেও এইটো পাৰিবা, একেবাৰে ইজি প্ৰশ্ন হয়। 51খন শক্তিপীঠৰ এখন এইটো হয়। ভগৱানৰ শিৱৰ পূজা নহয় তাতে, তান্ত্ৰিক উপাসনা হয় তাতে, আৰু অম্বুবাচী মেলা হয়। গতিকে 1, 3, 4 হ'ব, এইটো ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। এইটো চোৱা, তলৰ কোনকেইখন সচিত্ৰ পুথি, মানে সচিত্ৰ মানে য'ত তোমাৰ লিখা আছে হয় আৰু চিত্ৰ অংকন কৰা আছে, সেইটো সচিত্ৰ পুথি মানে চিত্ৰৰ সৈতে তোমাৰ কিতাপ, এইটো কোনটো হয়? আনন্দ লহৰী, হস্তিৰ বিদ্যাৰ্ণৱ, চিত্ৰ ভাগৱত, লৱ কুশ, গোটেইকেইটা হয়। চি অপশ্যন কাৰেক্ট হ'ব। 44 যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য নাছিল কোনটো? চোৱা, সেইটো কোনটো নাছিল হয়নে? ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, এইটোতো আছিল। চৰকাৰৰ নীতিসমূহ জনসাধাৰণক বুজোৱা, এইটো আছিল। বিনোদনৰ উদ্দেশ্যে সাংস্কৃতিক আয়োজন কৰা নাই, এইটো নাছিল। গতিকে এইটো চি অপশ্যন কাৰেক্ট হ'ব, কাৰণ অশুদ্ধটো সুধিছে, গতিকে আমাৰ চি অপশ্যন কাৰেক্ট হ'ব। আৰু ডি নম্বৰটোতো আছিল। আচ্ছা 45 নম্বৰটো চোৱা, ইয়াতে পৰিঘটনাসমূহ সজাবলৈ দিছে হয়নে? আছাম এছ'চিয়েশ্যন আহিব ফাৰ্ষ্ট, তাৰপিছত আহিব ছাত্ৰ সন্মিলন, তাৰপিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, তাৰপিছত আহিব কানিংহাম চাৰ্কুলাৰ। গতিকে এইটো বি অপশ্যন কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, তো এইকেইটা আছিল MCQs। তোমালোকৰ কিমানটা কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনাবা। আৰু ইয়াতে 45ৰ ভিতৰত তোমালোকে কিমান পালা, এইটো কমেণ্ট কৰি জনোৱা। আৰু যিখিনি তোমাৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনখিনিতো তোমাৰ এজ ইট ইজ কুৱেশ্যন আহিছে, মই যিবোৰ কমন দিছিলোঁ। আৰু মেথছৰ কাৰণে, ইংলিছৰ কাৰণে, বাকী যিকেইটা ছাবজেক্ট আছে সেইকেইটাৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে, গোটেইখিনি তোমালোকে পাই যাবা। সেইটো তোমালোকে চাই লোৱা, একেবাৰে ইজি কুৱেশ্যন আহিছে হয়, বহুত ইজি কুৱেশ্যন আহিছে, একদম এজ ইট ইজ কুৱেশ্যন। তোমালোকৰ যিটো এক্সাৰচাইজ আছে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ, এই এক্সাৰচাইজৰ পৰা ডাইৰেক্ট কুৱেশ্যন উঠাই দিছে এইবোৰ কুৱেশ্যন। এইটো চোৱা, এইবোৰ কুৱেশ্যন ডাইৰেক্ট উঠাই দিছে গোটেইকেইটাই তোমাৰ আছে হয়। এই কুৱেশ্যনটো তোমাৰ নতুনকৈ দিছে, সেইটো চোৱা। আৰু এইটোতো তোমাৰ ইউনিভাৰ্চেল কমন কুৱেশ্যন হয়, আহিয়ে থাকে মানচিত্ৰটো। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ। বাকী মেথছৰ কাৰণেও চিন্তা কৰিব নালাগে, তোমালোকে পাই যাবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।